নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই বিশেষ ভিডিঅ'ত। মীন ৰাশিৰ সম্পূৰ্ণ জীৱনৰ ৰাশিফল। মীন ৰাশি, এই ৰাশি চন্দ্ৰৰ দৰে, পানীৰ দৰে কোমল, সপোনত পৰিপূৰ্ণ আৰু অনুভূতিপ্ৰৱণ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম মীন ৰাশিৰ সকলো দিশ: শিক্ষা, ধন সম্পত্তি, প্ৰেম, বিবাহ, সন্তান, স্বাস্থ্য, স্বভাৱ চৰিত্ৰ, ব্যক্তিত্ব, জীৱনৰ অন্তিম পৰ্যন্ত ভাগ্য কেনেকুৱা হ'ব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু আপোনাৰ নিজৰ জীৱনৰ লগত মিলাই চাওক এই ৰাশিচক্ৰৰ আশ্চৰ্য কাহিনী। আহক তেন্তে আৰম্ভ কৰোঁ মীন ৰাশিৰ সম্পূৰ্ণ জীৱনৰ ৰাশিফল। মীন ৰাশি হ'ল ৰাশিচক্ৰৰ দ্বাদশ ৰাশি, মানে 12 নম্বৰ শেষৰটো ৰাশি হৈছে মীন ৰাশি। পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ শেষৰ পাত, উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ 4 পাত আৰু ৰেৱতী নক্ষত্ৰৰ 4 পাত লৈ মীন ৰাশি গঠিত হৈছে। মীন ৰাশিৰ ব্যক্তিৰ আদ্যাক্ষৰ হৈছে ডি, ডু, নিয়, ৰি, দে, দ, চ আৰু চি। মীন ৰাশিৰ ৰেখাদেৱতী গ্ৰহ হ'ল বৃহস্পতি। মীন ৰাশিৰ শনিতুংগী আৰু বুধ গ্ৰহৰ নিচস্থ স্থান। মীন ৰাশি হ'ল স্ত্ৰী ৰাশি, জলৰাশি, দৈত্য ৰাশি, শীৰ্ষদয় আৰু উভদয় ৰাশি আৰু উত্তৰ দিশৰ অধিপতি। এতিয়া আহিছোঁ মীন ৰাশিৰ বৈশিষ্ট্য। মীন ৰাশিৰ জাতক জাতিকা শান্তিপ্ৰিয়, আশাবাদী, উদাৰ প্ৰকৃতিৰ, মানে দানী, খোলা মনৰ হয়। নতুন উদ্ভাৱনী শক্তিসম্পন্ন, সহানুভূতিশীল, কৰ্তব্যপৰায়ণ হয়। মীন ৰাশিৰ পুৰুষসকল আত্মপ্ৰত্যয় খুব বেছি, নিজে যিটো ভাল বুলি ভাবে সেই অনুসাৰে কাম কৰি যায়। মীন ৰাশিৰ ব্যক্তিসকল চঞ্চল প্ৰকৃতিৰ, ধীৰ প্ৰকৃতিৰ আৰু কেতিয়াবা অতি শান্ত প্ৰকৃতিৰ হৈ দেখুৱায়। মীন ৰাশিৰ ব্যক্তিসকল শান্তিপ্ৰিয়তাৰ বাবে বহু সময়ত কাজিয়া হ'লেও সেই কাজিয়াবোৰৰ পৰা এৰাই চলে। মীন ৰাশিৰ ব্যক্তিসকল উদ্ভাৱনী শক্তিসম্পন্ন, সদানন্দ পুৰুষ। মীন ৰাশিৰ যুৱক যুৱতীয়ে নিজ গুণ আৰু বুদ্ধিৰ জৰিয়তে নিপুণ অৰ্থ উপাৰ্জন সূচিত হয়। এওঁলোকৰ হাতত প্ৰচুৰ পৰিমাণৰ টকা পইচা থাকে। জীৱনৰ শেষ ভাগত প্ৰচুৰ অৰ্থ সম্পদৰ অধিকাৰী হয়। মীন ৰাশিৰ ব্যক্তিসকলৰ জীৱনত বিবাহিত জীৱন সুখময় নহয়। মীন ৰাশিৰ ব্যক্তিৰ দাম্পত্য জীৱনত বহু সময়ত ভুল বুজাবুজি হোৱা দেখা যায়। পৈতৃক সম্পত্তিক লৈ ভাই ভনীৰ মাজত মাজে মাজে সংঘাত লগা দেখা যায়। মীন ৰাশিৰ জাত ব্যক্তিৰ শৰীৰ সুন্দৰ, স্বাস্থ্যৱান হয়। মীন ৰাশিৰ ব্যক্তিৰ ৰোগ, বেমাৰ আজাৰ কম হয়। মীন ৰাশিৰ ব্যক্তিসকলে স্বাধীনভাৱে থাকি ভাল পায়, স্বাধীনভাৱে বসবাস কৰে, লগতে স্বাধীনভাৱে নিজৰ কৰ্ম কৰি মনত আনন্দ লভে। নিজৰ কৰ্মবোৰ মনে মনে আৰু নিজৰ আঁচনি তথা পৰিকল্পনা আনক জানিবলৈ নিদিয়ে। মীন ৰাশিৰ ব্যক্তিয়ে বহু সময়ত নীৰৱতা অৱলম্বন কৰি থাকি ভাল পায়। মীন ৰাশিৰ ব্যক্তিসকল সমাজপ্ৰিয়, সমাজৰ কাম কৰি ভাল পায়, সামাজিক কাম কাজ কৰি ভাল পায়। ধৰ্মৰ পৰামি এওঁলোকে ভাল নাপায়। মীন ৰাশিৰ ব্যক্তিয়ে নিজৰ আত্মসন্মান ৰক্ষা কৰিবলৈ অপ্ৰাণ চেষ্টা কৰে, যাতে নিজৰ মান সন্মান হানি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখে। মীন ৰাশিৰ নাৰীসকল সচৰাচৰ পুত্ৰৱতী, ধৰ্মপৰায়ণ, সুশীলা, সকলো শিল্পকলাত পাকৈত হয়, লাজকুৰীয়া স্বভাৱৰ, জিতেন্দ্ৰিয় আৰু প্ৰভূত ধনশালিনী হৈ থাকে। এওঁলোকে সদায় ৰংচঙীয়া কাপোৰ পিন্ধি ৰং ধেমালি কৰি আনন্দ লভে। মীন ৰাশিৰ নাৰী অতিপাত স্বামীভক্ত আৰু পৰিয়ালৰ সকলোৰে প্ৰতি নৰম ভাৱ পোষণ কৰে। এওঁলোকে স্বামীৰ সহযোগত সুন্দৰ জীৱন যাপন কৰিব বিচাৰে আৰু সন্তানক অতি মৰমৰ চকুৰে চায়। মীন ৰাশিৰ নাৰীয়ে সহজতে আনৰ কথামতে চলিবলৈ টান পায়, নিজৰ মতে চলে। এওঁলোকে নিজৰ পুৰুষৰ লগতে নিবিড় সম্পৰ্ক বজাই ৰাখি দাম্পত্য জীৱন সুখময় কৰি তোলাৰ লগতে অন্য পুৰুষৰ লগতো সম্পৰ্ক বজাই ৰাখিবলৈ কুণ্ঠাবোধ নকৰে। মীন ৰাশিৰ নাৰীসকল শকতাৱত, মুখমণ্ডল ঘূৰণীয়া, চকু গোলাকাৰ, সুন্দৰ বৰ্ণৰ হোৱাৰ লগতে এওঁলোকৰ শৰীৰ পুৰুষৰ বাবে ঈৰ্ষাৰ কাৰণ হয়। এওঁলোক যথেষ্ট পৰিমাণে অভিমানী আৰু পুৰুষৰ পৰা সহজতে কাম আদায় কৰিব পাৰে। মীন ৰাশিৰ নাৰী বুদ্ধিমতী, এওঁলোকে সমাজত আদৰ্শমতে চলিবলৈ ভাল পায় আৰু সকলো সমাজৰ লগতে সহজতে মিলি যাব পাৰে। পৰিৱৰ্তনশীল সমাজখন মীন ৰাশিৰ নাৰীয়ে পচন্দ কৰে। পুৰণিকলীয়া নীতি নিয়মবোৰ বহু সময়ত মানিবলৈ টান পায়। মীন ৰাশিৰ নাৰীয়ে সমাজৰ প্ৰতি হকে
উন্নতিৰ হকে মাত মাতিবলৈ কুণ্ঠাবোধ নকৰে আৰু সাহসেৰে সমাজৰ হকে কাম কৰি যায়। এওঁলোক সামাজিকভাৱে অতি সচেতন। মীন ৰাশিৰ নাৰী যৌন চেতনা অতি বেছি। উপযুক্ত সময়ত সাহসী সৎপুৰুষ সুস্বাস্থ্যৱান পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি বৈবাহিক সম্পৰ্ক স্থাপন কৰিব বিচাৰে। নিজৰ জাতিৰ প্ৰতি এওঁলোক পূৰ্ণ সমৰ্থবান আৰু অন্য জাতিৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰিবলৈ টান পায়। শিক্ষিত মীন ৰাশিৰ নাৰীসকল চৰকাৰী বিদ্যালয়, বেচৰকাৰী বিদ্যালয়, বেংক, ব্যক্তিগত প্ৰতিষ্ঠান, চৰকাৰী বিভিন্ন অফিচ, বিভিন্ন ব্যৱসায়ৰ লগত জড়িত হৈ জীৱিকা নিৰ্বাহ কৰে। মীন ৰাশিৰ বহু নাৰীয়ে নিজস্বভাৱে বিভিন্ন ব্যৱসায় যেনে ক্ষুদ্ৰ উদ্যোগ, কৃষিকৰ্ম, ছাগলী, মুৰ্গী, হাঁহ আদিৰ ফাৰ্ম প্ৰতিষ্ঠা কৰি নিজে স্বাৱলম্বী হৈ পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব লোৱা দেখা যায়। এতিয়া আহিছোঁ মীন ৰাশিৰ প্ৰেম সম্পৰ্ক। মীন ৰাশিৰ জাতক জাতিকাই উপযুক্ত বয়সত প্ৰেমৰ সম্পৰ্ক বজাই ৰাখে। এওঁলোকে প্ৰেমত অধিক গুৰুত্ব আৰোপ কৰি সৎ, স্বাস্থ্যৱান, শিক্ষিত, উপযুক্ত অৰ্হতাযুক্ত উপৰিও সুন্দৰ লেখনীয়াৰ বিপৰীত লিংগৰ প্ৰতি সম্পৰ্ক স্থাপন কৰি বৈবাহিক জীৱন কটাব বিচাৰে। মীন ৰাশিৰ জাতক জাতিকাই গোপন প্ৰেম নকৰে। বহু সময়ত মীন ৰাশিৰ যুৱক যুৱতীয়ে গোপনভাৱে অন্যৰ লগত প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি যায় আৰু স্থায়ী প্ৰেমৰ ওপৰত অধিক গুৰুত্ব দিয়ে। এতিয়া আহিছোঁ মীন ৰাশিৰ স্বভাৱ। মীন ৰাশিৰ ব্যক্তিসকল অতি জ্ঞানী, দেৱতা তথা গুৰুৰ পূজক হয়। এওঁলোকে পিতৃ মাতৃ গুৰুস্থানীয় ব্যক্তিক সদায় ঈশ্বৰৰ নিচিনা জ্ঞান কৰে আৰু শ্ৰদ্ধা ভক্তি কৰে। মীন ৰাশিৰ ব্যক্তিয়ে নিজে ভাবি থকা কামবোৰ কৰিবলৈ অপ্ৰাণ চেষ্টা কৰে। মীন ৰাশিৰ ব্যক্তিসকল সৎ, সৰল, বিশ্বাসী, কৰ্তব্যপৰায়ণ আৰু আনৰ দুখত দুখী হৈ যায়। শিক্ষাৰ প্ৰতি অধিক যত্নৱান আৰু উপযুক্ত সময়ত শিক্ষিত হ'বলৈ মীন ৰাশিৰ যুৱক যুৱতীয়ে অপ্ৰাণ চেষ্টা কৰে। মীন ৰাশিৰ ব্যক্তিয়ে বিলাসী জীৱনতকৈ সাধাৰণ জীৱন বেছি পচন্দ কৰে। বহু সময়ত মাৰপিট, ধৰ্ষণ, হত্যা, অপহৰণ আৰু সন্ত্ৰাসবাদী আদিৰ দৰে বেআইনী কামৰ পৰা সদায় আঁতৰত থাকে। মীন ৰাশিৰ ব্যক্তিয়ে নৃত্য গীত, ৰং ৰহস্যৰ মাজেদি জীৱনটো পাৰ কৰিব বিচাৰে। এতিয়া আহিছোঁ জীৱিকা। মীন ৰাশিৰ ব্যক্তিয়ে ৰাজনীতি, কূটনীতি, চিকিৎসা, শিক্ষা, আইন বিভাগ, কৃষিকৰ্ম, উদ্যোগ, পৰিবহণ আদিত আত্মনিয়োগ কৰি জীৱিকা গ্ৰহণ কৰিব পাৰে। মীন ৰাশিৰ ব্যক্তিৰ কৰ্মপতি গ্ৰহ হ'ল বৃহস্পতি। জন্মৰ সময়ত যদি বৃহস্পতি শুভ ভাৱত থাকে, মীন ৰাশিৰ জাতক জাতিকাই ৰাজনীতি, ব্যৱসায় বাণিজ্য, কূটনীতিবিদ, আইনজীৱী, সংগীতজ্ঞ, অভিনেতা, শিক্ষক, নৃত্যশিল্পী, হোটেল ব্যৱসায়, ৰাজ কৰ্মচাৰী আদিত পাৰদৰ্শিতা দেখুৱাই জীৱিকা নিৰ্বাহ কৰিব পাৰে। মীন ৰাশিৰ জাতক ব্যক্তিৰ আধ্যাত্মিক দিশৰ চিন্তা ভাৱনা যেনে পাঠ্যপুথি, পৌৰাণিক বুৰঞ্জী অধ্যয়নত ব্ৰতী হৈ থাকে। মীন ৰাশিৰ ব্যক্তিসকলে নিজৰ ওপৰত অতি বিশ্বাসী আৰু নিজে চেষ্টা কৰা কামবোৰ নোৱাৰিলেও বাৰে বাৰে চেষ্টা চলাই যায় আৰু অৱশেষত সফলতা লাভ কৰে। মীন ৰাশিৰ ব্যক্তিসকলে নিজৰ কৰ্ম কৰি যায় আৰু আনৰ কথাত বিশ্বাস নকৰে। এতিয়া আহিছোঁ মীন ৰাশিৰ ভৱিষ্যত। মীন ৰাশিৰ ব্যক্তিৰ ভৱিষ্যত অতি উজ্জ্বল। ৰেখাধিপতি বৃহস্পতিৰ শুভ দৃষ্টিত জীৱনৰ মধ্য বয়সৰ পৰা মীন ৰাশিৰ ব্যক্তিসকলৰ দপদপে উন্নতি কৰি যায়। মীন ৰাশিৰ ব্যক্তিসকল অতি পৰিশ্ৰমী। নিজৰ প্ৰয়োজনীয় সকলো কৰ্ম এওঁলোকে কৰি যায়। আনৰ ওপৰত নিৰ্ভৰ নকৰে। মাজে মাজে কিছু খেলিমেলি লাগিলেও সময়ত সকলো ঠিক ঠাক হৈ শান্তি জীৱন যাপন চলাই যাব পাৰে। মীন ৰাশিৰ ব্যক্তিয়ে স্থায়ীভাৱে সুন্দৰ ঘৰ দুৱাৰ কৰি জীৱন নিৰ্বাহ কৰে। অস্থায়ী ঘৰত থকাটো এওঁলোকে পচন্দ নকৰে। মীন ৰাশিৰ জাতক জাতিকাই শিক্ষিত হয় আৰু বিদ্যা আহৰণৰ বাবে অপ্ৰাণ চেষ্টা কৰে। এই ৰাশিৰ ব্যক্তিৰ স্বাস্থ্যৰ ওপৰত অশুভ দৃষ্টি থাকে যদিও ই বেছি দিনলৈকে নাথাকে। এয়া আছিল মীন ৰাশিৰ সম্পূৰ্ণ জীৱনৰ ৰাশিফল। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে আপোনাৰ মতামত কমেণ্ট বক্সত জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ বিদায় লৈছোঁ। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।